বিজেপিক পৰাভূত কৰিবলৈ হলে সকলো আঞ্চলিক দল ঐক্যবদ্ধ হোৱা দৰকাৰ। পঞ্চায়ত নিৰ্বাচনতো বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলেহে ২৬ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে শক্তি বৃদ্ধি হ'ব। সোণাৰীত আজি অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এক ৰাজনৈতিক কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈ এই মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আনহাতে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এতিয়া সকলোতে হিন্দুত্ববাদ দেখা বুলি মন্তব্য কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সলনি গেৰুৱা বহন পিন্ধি মন্দিৰৰ পূজাৰী হোৱাৰ পৰামৰ্শ অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু নিৰ্যাতন হোৱা দেখা পায়, কিন্তু বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক যে সংখ্যালঘু কৰিব বিচৰা হৈছে সেয়া দেখা নাপায় বুলিও মন্তব্য ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। ইফালে বিজেপি চৰকাৰৰ দিনত সৰ্বসাধাৰণৰ মাজত সংকটে দেখা দিছে বুলি মন্তব্য কৰাৰ লগতে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত প্ৰতিবাৰেই ২,০০০ টকা ভৰিব লগা বুলিও সাংবাদিকৰ আগত সদৰি কৰে অখিল গগৈ। মই আচলতে সঁচাকৈ ভূপেন বৰাই কি কৈছে মই নাজানো, কিন্তু আমি এইবাৰ সকলোৱে মিলিজুলি বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে মিলা মিছাৰে যোনে য'ত জিকিব পাৰে তেনেকুৱা কেণ্ডিডেট দি এবাৰ বিজেপিক পৰাভূত কৰাটোৱে আমাৰ লক্ষ্য হ'ব লাগে। আৰু বিজেপিক পৰাভূত কৰাৰ লক্ষ্য যদি নলয় কোনো মানুহ শান্তিত থাকিব নোৱাৰে। কাৰো অৰ্থনৈতিক অৱস্থা ভাল নহয়, আপোনালোকৰ সাংবাদিকৰো অৰ্থনৈতিক অৱস্থা আটাইতকৈ বেয়া, আগতকৈ বেয়া। চাকৰিয়ালক আপোনালোকে খবৰ লওক, চাকৰিয়ালৰ যদি কাৰোবাৰ দৰমহা কেইটামান বাঢ়িছেও তেতিয়াহ'লেও আপোনালোকে দেখিবলৈ পাব যে তাৰ পাছতো তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বেয়া, কাৰণ বস্তুৰ দাম বাঢ়ি গ'ল। বস্তুৰ দামৰ বঢ়াৰ কোবত মানুহ জীয়াই থাকিব নেকি বিজেপি চৰকাৰ থাকিলে? গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে কাম কৰিব লাগে। বেলেগ কথা চব বাদ দি ২৬ত বিজেপিক হৰুৱাব লাগিব, তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। মই আৰু এটা কথা কৈ দিওঁ, এই CM-এ কিবা গৰু কি কয় এইটো হিন্দু বিৰোধী বুলি কৈছে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দলক আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হিন্দু বিৰোধী বুলি কৈছে। তেওঁ কৈছে যে অখিল গগৈয়ে বাংলাদেশত হিন্দু ইমান মানুহ মাৰিছে, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, কিন্তু অখিল গগৈয়ে মাত মতা নাই। এতিয়া প্ৰব্লেমটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহৰ মুখ্যমন্ত্ৰী নহয়, হিমন্ত বিশ্ব শৰ্মা অকল হিন্দুৰ মুখ্যমন্ত্ৰী। আমি আকৌ অসমৰ ৰাজনৈতিক দল হিচাপে অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, ইছাই যিমান ধৰ্মৰ মানুহ আছে, সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহ, সকলো মানুহৰ আকৌ আমি প্ৰতিনিধি। সেইকাৰণে আমি অকল হিন্দু হিন্দু বুলি কৈ নাথাকোঁ, আমি সকলো অসমীয়া জাতিটোৰ কথা কওঁ। হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ প্ৰতিনিধি নহয়, অসমীয়া জাতিৰ প্ৰতিনিধি নহয়। তেওঁ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ নিচিনা যিবিলাক হিন্দু অকল হিন্দু হিন্দু কৰি থাকে, গুজৰাট, তেনেকুৱা ধৰণৰ হিন্দুত্ববাদীবিলাকৰ তেওঁ প্ৰতিনিধি। সেইকাৰণে মই সেইকাৰণে কৈছিলোঁৱে, কালিও কৈছোঁ মই এটা কথা, যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত মানে হেৰি হৈছে, মানে এটা বেমাৰ হয় যে হালধীয়া পৰি যায় যে চকুটো, কি বুলি কয়, জণ্ডিছ বেমাৰ হ'লে মানে চাৰিওফালে চব বস্তুবিলাককে হালধীয়া দেখে। হিমন্ত বিশ্ব শৰ্মাই চবতে হিন্দুত্ববাদ দেখে। হিমন্ত বিশ্ব শৰ্মাই সকলো বস্তুতে মানে অকল কেৱল হিন্দু 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 দেখি থাকে। হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু নিৰ্যাতিত হোৱা দেখে, কিন্তু তেওঁ নিজৰ ৰাজ্যখনত যে অন্য সংখ্যালঘু ৰাজ্য মানুহবিলাকক যে অত্যাচাৰ কৰি আছে সেইটো কিন্তু তেওঁ নেদেখে। আজি অসমলৈ হিন্দু আনি, বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক তেওঁ সংখ্যালঘুত পৰিণত কৰিব খুজিছে, সেইটো তেওঁ নেদেখে। বিজেপি চৰকাৰে হিন্দু আনি, বাংলাদেশৰ হিন্দু আনি, পাকিস্তানৰ হিন্দু আনি, আফগানিস্তানৰ হিন্দু আনি অসমৰ মানুহক সংখ্যালঘু কৰিব খোজে, সেইটো তেওঁ নেদেখে। সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত জণ্ডিছ বেমাৰ লাগিছে, আৰু জণ্ডিছ বেমাৰ লগাৰ কাৰণে তেওঁ অকল এতিয়া মানুহ চানুহ একো দেখা নাপায়, তেওঁ অকল চশমাযোৰ হ'ল এতিয়া হিন্দুত্ব, আৰু হিন্দুত্বৰ চশমাযোৰ লোৱাৰ কাৰণে তেওঁ এতিয়া চাৰিওফালে হিন্দু 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 পাই থাকে, আৰু মানে বেলেগ একো চিন্তাই নাই আৰু তেওঁ অকল খালি ফুটটোৰ কথাহে, হিন্দুৰ ফুটটোৰ কথাহে তেওঁ অকণমান দেখি থাকে, মন্দিৰটোৰ কথাহে দেখি থাকে। বেলেগ চিন্তা চৰ্চা, অৰ্থনীতিৰ কথা, সমাজৰ কথা, স্বাস্থ্যখণ্ডৰ কথা, শিক্ষাখণ্ডৰ কথা, এইবিলাক কথা তেওঁ ভাবিবলৈ সময় নাই। অকল সাম্প্ৰদায়িক মানুহ, মৌলবাদী, হিন্দু মৌলবাদী। সেইকাৰণে মইতো কওঁ যে হিমন্ত বিশ্ব শৰ্মা এতিয়া আচলতে আৰু মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে।
তেওঁ গেৰুৱা বসন এখন পিন্ধি মন্দিৰ এটাত তেওঁ পূজাৰী হৈ যোৱা ভাল হ'ব। তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই আৰু তেওঁ পূজাৰী হৈ যাওক। আৰু যদি অসমৰ মন্দিৰত তেওঁ পূজাৰী হ'বলৈ লাজ কৰে তেতিয়াহ'লে হিমালয়লৈ গুচি যাওক, গেৰুৱা বসন পিন্ধি খুব ধুনীয়া লাগিব তেওঁক দেখিবলৈ। তেওঁক খুব ধুনীয়া লাগিব। তেওঁ কিন্তু কৰি থকাতকৈ একেবাৰে ডাইৰেক্টলি একেবাৰে ভগৱানৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব, হয়নে নহয় কওক? তো তেওঁ মুখ্যমন্ত্ৰী হ'ব নালাগে। মুখ্যমন্ত্ৰী হ'লে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ চবকে যাব লাগিব। আৰু তেওঁ হিন্দুত্ববাদী যদি এজন মানে এনেকুৱা ধৰ্মীয় হেৰি হয় তেতিয়াহ'লে তেওঁ নিজৰ ধৰ্মটোৰ কথা চাই থাকিলে হ'ব। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি তেওঁক অতি সোনকালে হিন্দুত্ববাদী পূজাৰী এজনত পৰিণত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। সন্মিলিত আমাৰ যিটো ঐক্যমঞ্চ, সেই সন্মিলিত ঐক্যমঞ্চটো আকৌ আমি হ'বই লাগিব। যদি কোনোবাই সঁচাকৈ বিজেপিক পৰাভূত কৰাটো বিচাৰে, বিজেপিৰ অপশাসনক যদি সঁচাকৈ ৰোধ কৰাটো বিচাৰে, সঁচাকৈ বিজেপিয়ে যে গোটেই জাতিটোক ভাগ ভাগ কৰি পেলাইছে আৰু অৰ্থনৈতিকভাৱে চাৰিওফালে যে মাৰি পেলাইছে মানুহক, আপোনালোকে খবৰ লওক যে খেতিয়কৰ অৱস্থা বেয়া, আপোনালোকে খবৰ লওক শ্ৰমিকৰ অৱস্থা বেয়া, আপোনালোকে খবৰ লওক ব্যৱসায়ীৰ অৱস্থা বেয়া, আপোনালোকে খবৰ লওক ট্ৰেন্সপৰ্টাৰৰ অৱস্থা বেয়া, সৰু আপোনাৰ কি কয় আপোনাৰ বেটেৰী ৰিক্সা চলোৱা মানুহৰ অৱস্থা বেয়া, মটৰ চাইকেল এখন চলাই এইখন চৰকাৰৰ দিনত ঘূৰিব নোৱাৰে, টকা 10,000 ফাইন ভৰাই দিয়ে। ট্ৰেক্টৰ চলাই মানুহ খাব নোৱাৰে, ট্ৰেক্টৰ চলালেও তাৰ 12,000 টকাৰ ফাইন লগায়। বাকীটো ডাঙৰ গাড়ী চলালে আমি যে গাড়ী লৈ আহোঁ, মই শিৱসাগৰলৈ আহি থাকোঁতে প্ৰত্যেকবাৰে 2,000 টকা এটা হ'লেও ফাইন ভৰোঁ। মানে ৰাস্তাই পদূলিয়ে চবফালে হিমন্ত বিশ্ব শৰ্মাই গোটেই মানুহক ফাইন কটাৰ কাৰণে ব্যৱস্থা কৰি থৈছে। তো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সঁচাকৈ মানুহৰ অৱস্থা খুব বেয়া, অত্যন্ত বেয়া। এতিয়া ৰিজাৰ্ভ বেংকৰ কালি ৰিপৰ্ট প্ৰকাশ পাইছে পৰহিৰ দিনটোত। ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট অনুসৰিও আমাৰ প্ৰভাৰ্টি ৰেট সাংঘাতিক বেয়া, আমি খুব দৰিদ্ৰতাৰ মাজত কটাইছোঁ, সেই কথাটো ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে তেনেকুৱা পৰিস্থিতিত আপোনালোকে যদি চায়, আজিৰ দিনটোত অসমৰ মানুহৰ এবছৰীয়া ইনকাম গড় জনমূৰি আয় মাত্ৰ 1,35,000 টকা, 1,35,000 টকা। কিন্তু গোৱাৰ জনমূৰি আয় আজিৰ দিনটোত কিন্তু 31 মাৰ্চৰ 2024 গোৱাৰ জনমূৰি আয় 6,84,000 টকা, 6,84,000 টকা। আৰু ছিকিমৰ, আমাৰ ওচৰৰে ছিকিম, একোৱে নাই, পাহাৰ আছে, তেওঁলোকৰ গড় জনমূৰি আয় আজিৰ দিনটোত 5,74,000 টকা। তো অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি মানুহৰ অৱস্থা অসমৰ খুব বেয়া হৈছে। চাৰিওফালে কেৱল সাম্প্ৰদায়িক নীতিৰে ৰাজ্যখন ধ্বংস কৰি পেলাইছে, মানুহৰ মাজত বিভাজন আনিছে, মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া, মানুহ শান্তিৰে জীয়াই থাকিব নোৱাৰে। এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক, বিজেপিক যদি সঁচাকৈ প্ৰতিহত কৰাটো বিচাৰে তেতিয়াহ'লে বেলেগ আৰু কোনেও ডাইলগ মাৰি লাভ নাই। আমাৰ বিৰোধী দলবিলাক একলগ হ'ব লাগিব। আৰু যদি একলগ নহয় তেতিয়াহ'লে জানিব লাগিব যে তেওঁলোক বিজেপিৰ এজেণ্ট। তেতিয়া বুজিব লাগিব যে বেলেগ অজুহাত যদি উলিয়াই থাকে কোনোবাই, একলগ নহয় যদি ভাগ ভাগ হৈ থাকে, তেতিয়াহ'লে বুজিব লাগিব যে তেওঁলোকে আচলতে বিজেপিৰ হৈ কাম কৰিব খুজিছে। গতিকে এই মুহূৰ্তত মই সকলো দলকে আকৌ এবাৰ কৈছোঁ, কংগ্ৰেছে আমাক নিশ্চয় আপোনালোকে জানে যে বিশ্বাসঘাতকতা কৰি আঁতৰি গৈছিলে, কিন্তু এই মুহূৰ্তত মই ভাবোঁ যে আকৌ এবাৰ সকলোৱে কথাবিলাক বিবেচনা কৰিব লাগে, সকলোৱে মিলি আমি বিজেপিক পৰাভূত কৰিবলৈ ঠিক কৰিব লাগে, ঐক্যবদ্ধ হ'ব লাগে, ঐক্যমঞ্চটো শক্তিশালী কৰিব লাগে, আৰু বেলেগ একো চাব নালাগে। ডাইৰেক্টলি 2026 চনত কেনেকৈ বিজেপিক আমাৰ ৰাজ্যৰ শাসনৰ পৰা আমি খেদিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ দলক আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হিন্দু বিৰোধী বুলি কৈছে। তেওঁ কৈছে যে অখিল গগৈয়ে বাংলাদেশত হিন্দু ইমান মানুহ মাৰিছে, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে, কিন্তু অখিল গগৈ মাত মতা নাই। এতিয়া প্ৰব্লেমটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহৰ মুখ্যমন্ত্ৰী নহয়, হিমন্ত বিশ্ব শৰ্মা অকল হিন্দুৰ মুখ্যমন্ত্ৰী। আমি আকৌ অসমৰ ৰাজনৈতিক দল হিচাপে অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ
ইচ্ছাই যিমান ধৰ্মৰ মানুহ আছে সকলো জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহ সকলো মানুহৰ আকৌ আমি প্ৰতিনিধি সেইকাৰণে আমি অকল হিন্দু হিন্দু বুলি কৈ নাথাকোঁ আমি সকলো অসমীয়া জাতিটোৰ কথা কওঁ হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ প্ৰতিনিধি নহয় অসমীয়া জাতিৰ প্ৰতিনিধি নহয় তেওঁ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ নিচিনা যিবিলাক হিন্দু অকল হিন্দু হিন্দু কৰি থাকে গুজৰাট তেনেকুৱা ধৰণৰ হিন্দুত্ববাদীবিলাকৰ তেওঁ প্ৰতিনিধি সেইকাৰণে তেওঁৰ মই সেইকাৰণে কৈছিলোঁ কালিও কৈছোঁ মই এটা কথা যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত মানে হেৰি হৈছে মানে এটা বেমাৰ হয় যে হালধীয়া পৰি যায় যে চকুটো কি বুলি কয় জণ্ডিছ বেমাৰ হ'লে মানে চাৰিওফালে চব বস্তুবিলাককে হালধীয়া দেখে হিমন্ত বিশ্ব শৰ্মাই চবতে হিন্দুত্ববাদ দেখে হিমন্ত বিশ্ব শৰ্মাই সকলো বস্তুতে মানে অকল কেৱল হিন্দু 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 দেখি থাকে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু নিৰ্যাতিত হোৱা দেখে কিন্তু তেওঁ নিজৰ ৰাজ্যখনত যে অন্য সংখ্যালঘু ৰাজ্য মানুহবিলাকক যে অত্যাচাৰ কৰি আছে সেইটো কিন্তু তেওঁ নেদেখে আজি অসমলৈ হিন্দু আনি বাংলাদেশৰ হিন্দু আনি অসমৰ মানুহক তেওঁ সংখ্যালঘুত পৰিণত কৰিব খুজিছে সেইটো তেওঁ নেদেখে বিজেপি চৰকাৰে হিন্দু আনি বাংলাদেশৰ হিন্দু আনি পাকিস্তানৰ হিন্দু আনি আফগানিস্তানৰ হিন্দু আনি অসমৰ মানুহক সংখ্যালঘু কৰিব খোজে সেইটো তেওঁ নেদেখে সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চকুত জণ্ডিছ বেমাৰ লাগিছে আৰু জণ্ডিছ বেমাৰ লগাৰ কাৰণে তেওঁ অকল এতিয়া মানুহ চানুহ একো দেখা নাপায় তেওঁ অকল চশমাযোৰ হ'ল এতিয়া হিন্দুত্ব আৰু হিন্দুত্বৰ চশমাযোৰ লোৱাৰ কাৰণে তেওঁ এতিয়া চাৰিওফালে হিন্দু 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 দেখা পাই থাকে আৰু মানে বেলেগ একো চিন্তাই নাই আৰু তেওঁ অকল খালি ফুটটোৰ কথাহে হিন্দুৰ ফুটটোৰ কথাহে তেওঁ অকণমান দেখি থাকে মন্দিৰটোৰ কথাহে দেখি থাকে বেলেগ চিন্তা চৰ্চা অৰ্থনীতিৰ কথা সমাজৰ কথা স্বাস্থ্য খণ্ডৰ কথা শিক্ষা খণ্ডৰ কথা এইবিলাক কথা তেওঁ ভাবিবলৈ সময় নাই অকল সাম্প্ৰদায়িক মানুহ মৌলবাদী হিন্দু মৌলবাদী সেইকাৰণে মইতো কওঁ যে হিমন্ত বিশ্ব শৰ্মা এতিয়া আচলতে আৰু মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে তেওঁ গেৰুৱা বসন এখন পিন্ধি মন্দিৰ এটাত তেওঁ পূজাৰী হৈ যোৱা ভাল হ'ব তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই আৰু তেওঁ পূজাৰী হৈ যাওক আৰু যদি অসমৰ মন্দিৰত তেওঁ পূজাৰী হ'বলৈ লাজ কৰে তেতিয়াহ'লে হিমালয়লৈ গুচি যাওক গেৰুৱা বসন পিন্ধি খুব ধুনীয়া লাগিব তেওঁক দেখিবলৈ তেওঁক খুব ধুনীয়া লাগিব তেওঁক হিন্দু হিন্দু কৰি থকাতকৈ একেবাৰে ডাইৰেক্টলি একেবাৰে ভগৱানৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব হয়নে নহয় কওক তো তেওঁ মুখ্যমন্ত্ৰী হ'ব নালাগে মুখ্যমন্ত্ৰী হ'লে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ চবকে যাব লাগিব আৰু তেওঁ হিন্দুত্ববাদী যদি এজন মানে এনেকুৱা ধৰ্মীয় হেৰি হয় তেতিয়াহ'লে তেওঁ নিজৰ ধৰ্মটোৰ কথা চাই থাকিলে হ'ব সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰি তেওঁক অতি সোনকালে হিন্দুত্ববাদী পূজাৰী এজনত পৰিণত হ'বৰ কাৰণে আহ্বান জনাইছোঁ চুলিডাল দীঘল কৰি ল'লে তেওঁক দেখিবলৈ ভাল লাগিব ধন্যবাদ আপেক্ষাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।